Listen, success is a choices. Make the choices that make you successful. Marama satrati hokol, tumalukok aji moi 8টা মান সিক্রেট স্টাডি টিপস দিবলৈ ওলাইছো। হেই সিক্রেট টিপস কেটা যদি তোমালোকে ভালকৈ পালন কৰি যোৱা, বিশেষকৈ এই গৰমৰ বন্ধটোত যদি পালন কৰি যোৱা, মই ভাবো তোমালোক বহুত উপকৃত হবা। এটা এটা কৈ স্টেপ আমি আলোচনা কৰিম, তোমালোকে ভিডিওটো শেষলৈকে চোৱা। কাৰণ আমাৰ এই সমাজ, আমাৰ এই জেনেৰেশ্যন বৰবাদৰ দিশলৈ গৈ আছে। এই সামাৰ ভেকেশ্যনটোক তোমালোকে কেনেকৈ কটাই আছা তাৰ ওপৰত মই কিছুমান কথা কম, আৰু তোমালোকক ষ্টাডি কৰাৰ কাৰণে হাফ ইয়াৰলি পৰীক্ষাত, এনুৱেল পৰীক্ষাত কেনেকৈ তোমালোক ভাল ৰিজাল্ট কৰিব পাৰিবা, ভালকৈ কেনেকৈ ষ্টাডি কৰিব লাগে, সেই তাৰ সঠিক প্ৰচেছটো মই আলোচনা কৰিম। নম্বৰ 1 পইণ্ট, ষ্টিক টু ইয়ৰ টেক্সট বুক। তাৰমানে তোমালোকে কি কৰিবা, তোমালোকৰ টেক্সটবিলাকত তাৰমানে তোমালোকৰ যে মেইন বুক আছে, এই মেইন বুকবিলাক ভালকৈ পঢ়িবলৈ ল'বা। বেলেগ বেলেগ গাইড বুকবিলাকলৈ দৌৰি নাথাকিবা। যদি তুমি বেছি বেছি নোট এইবিলাক গাইড বুকবিলাক ইউজ কৰা, তেতিয়াহ'লে তোমাৰ পঢ়া নহ'ব, তোমাৰ নলেজ বেছিছ পঢ়া নহ'ব। সেইকাৰণে ভালকৈ বুজিবলৈ চেষ্টা কৰা, টেক্সট বুক পঢ়িবলৈ আৰম্ভ কৰা। পইণ্ট নম্বৰ 2, মাষ্টাৰ 1 চেপ্টাৰ এ উইক। তাৰমানে তোমাৰ যে টেক্সট বুকৰ লেচনবিলাক আছে, চেপ্টাৰ আছে, এই চেপ্টাৰবিলাকক এক সপ্তাহত পঢ়াৰ কাৰণে, বুজাৰ কাৰণে ভগাই লোৱা, যে মই এক সপ্তাহত এটা এটা চেপ্টাৰ ভালকৈ পঢ়িম, বুজিম। কাৰণ যেতিয়া তুমি এই প্লানিং মতে কামবিলাক ভগাই ল'বা, তেতিয়া তোমাৰ কামবিলাক ভাল হ'ব। বুজি পাইছা? তাৰপিছত তোমালোকে যে এই চেপ্টাৰবিলাক যেতিয়া পঢ়িবা ভালকৈ, মানে এটা লাইন নুবুজালৈকে এৰি নিদিবা। ভালকৈ লাইনবিলাক একদম বুজি পঢ়িবলৈ চেষ্টা কৰিবা। যিটো ইম্পৰ্টেণ্ট লাইন আছে সেইটো আণ্ডাৰলাইন কৰি ৰাখিবা, বোল্ড বা কালাৰেৰে কি কৰিবা, আণ্ডাৰলাইন কৰি ৰাখিবা। বুজি পাইছা না? হাইলাইট কৰি ৰাখিবা। ঠিক আছে? আজি যিখিনি পঢ়িছা, এইখিনিৰ পৰা তুমি কি বুজি পাইছা তাৰ পৰা প্ৰশ্ন লিখিবা। তাৰ পৰা প্ৰশ্ন লিখি তাৰ উত্তৰ লিখাৰ, ইম্পৰ্টেণ্ট প্ৰশ্নখিনি লিখি উত্তৰ লিখাৰ চেষ্টা কৰিবা, আজি যিখিনি আজি পঢ়িবা। ঠিক আছে? পইণ্ট নম্বৰ 3, ইউজ দ্য পমডোৰো টেকনিক। ইয়াৰ অৰ্থ হৈছে সময় ব্যৱস্থাপনা কৌশল ব্যৱহাৰ কৰা। সময় ব্যৱস্থাপনা কৌশল ব্যৱহাৰ কৰা। ইয়াৰ মানে হৈছে আমি যে চেপ্টাৰটো ভগাই ল'ম, তাৰপিছত যে পঢ়া আৰম্ভ কৰিম, আমি কোনটো প্ৰচেছত পঢ়িম। পঢ়াৰ প্ৰচেছটো হৈছে তোমালোকে 25 মিনিটকৈ ভগাই ল'বা পঢ়াৰ সময়টো। 25 মিনিট পঢ়িবা, 5 মিনিট ৰেষ্ট ল'বা, 25 মিনিট পঢ়িবা, আকৌ 5 মিনিট ৰেষ্ট ল'বা। এইটো 5 মিনিট ৰেষ্ট ল'বা, তাৰমানে তুমি সেইখিনি থিংকিং কৰিবা, অলপ বহি আৰাম কৰি থিংকিং কৰিবা। এনেকৈ তুমি যেতিয়া 1 ঘণ্টা পঢ়িবা, তোমাৰ কি হ'ব, পঢ়াও ভাল লাগিব আৰু তোমাৰ মনটো ৰিফ্ৰেছ হ'ব, মনটো ৰিফ্ৰেছ থাকিব, ভাল থাকিব। ঠিক আছে? পইণ্ট নম্বৰ 4, ইংৰাজীৰ ক্ষেত্ৰত, ইংৰাজী গ্ৰামাৰটোৰ ক্ষেত্ৰত তোমালোকে কি কৰা, এটা হেৰি কৰা, মেক এ গ্ৰামাৰ নোটবুক। এটা গ্ৰামাৰৰ কাৰণে নোটবুক তৈয়াৰ কৰা, য'ত তোমালোকে গ্ৰামাৰৰ যি বিষয়বিলাক আছে সেইবিলাক লিখিবা, পইণ্ট বনাই বনাই লিখিবা প্ৰত্যেক দিন। বুজি পাইছা? যেনে ভইচ, নেৰেশ্যন, ডিটাৰমিনাৰ্ছ, প্ৰেপজিশ্যন, যিমান গ্ৰামাৰ আছে তোমাৰ চিলেবাছত, সেই চিলেবাছ অনুসৰি তুমি সেই গ্ৰামাৰখিনি তোমাৰ সেই নোটবুকত লিখি যাবা আৰু ভালকৈ ষ্টাডি কৰি যাবা। এইটো গ্ৰামাৰ ছেকশ্যনৰ কাৰণে, ইংলিছৰ ক্ষেত্ৰত কৈ আছোঁ। ঠিক আছে? তাৰপিছত এই গ্ৰামাৰটো কমচে কম প্ৰত্যেক দিন প্ৰেক্টিছ কৰিবা, 25 মিনিটকৈ কমচে কম, নহয়তো আধা ঘণ্টা, মানে 30 মিনিট বা 25 মিনিটকৈ প্ৰেক্টিছ কৰিবা তুমি নোট কৰা সেই গ্ৰামাৰবিলাক। এইটো মোৰ ছাবজেক্টৰ কথাটো কৈ আছোঁ, ইংলিছৰ ক্ষেত্ৰত, গ্ৰামাৰটোৰ ক্ষেত্ৰত। কাৰণ আজিকালি আমাৰ ল'ৰা ছোৱালী গ্ৰামাৰতো অলপ উইক হয়, সেইকাৰণে কৈ আছোঁ যে গ্ৰামাৰবিলাক তোমালোকে ডেইলি 25 মিনিটকৈ, আধা ঘণ্টাকৈ সময় দিবা আৰু নোট কৰিবা আৰু প্ৰেক্টিছ কৰিবা আধা ঘণ্টাকৈ। এইটো ছিষ্টেমত পঢ়ি যোৱা, মই ভাবোঁ 100% তোমালোক কিবা নহয় কিবা এটা সফলতা পাবা। কাৰণ পঢ়াৰ কিছুমান প্লানিং আছে, বিনা প্লানিঙত তুমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰিবা। সেইকাৰণে আজি কি কাম আছে, আজিৰ কাম তুমি আজিয়ে কৰিব লাগিব, প্লাছ কালি মই কি কাম কৰিম সেই কামটোৰ কাৰণেও প্লানিং কৰি ৰাখিব লাগিব। যোনে কাম কৰাত ব্যস্ত থাকে তেওঁৰ সেই কামৰ প্লানিং থাকে, যে মই কালি কি কৰিম, পৰহি কি কৰিম, সেইটো প্লানিং হয়। প্ৰেক্টিছত কি কৰিবা, প্ৰত্যেক দিন এটা এটা বিষয় ল'বা আৰু তাৰ পৰা কমচে কম 5টাকৈ বাক্য প্ৰেক্টিছ কৰিবা এটা এটা বিষয়ৰ, আৰু সেইবিলাক বিষয়ৰ তোমালোকে প্ৰশ্ন
নিজে তৈয়াৰ কৰিবা আৰু তাৰ পৰীক্ষণ কৰিবা তাৰমানে তেতিয়াহে তুমি কি শিকিছা কি বুজি পাইছা হেতুৰ কি হ'ব সলিউশন ওলাব টিপস নম্বৰ 6 সলভ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস তোমালোকে যোৱা বছৰ বিলাকৰ যেতিয়া যিবিলাক এছএছএলসি পৰীক্ষাত মেট্ৰিকৰ ল'ৰা-ছোৱালী বিলাকক কৈ আছো বিশেষকৈ যি সকলে এইবাৰ মেট্ৰিক দিবা তেওঁলোকে যোৱা যিবিলাক পৰীক্ষা গৈছে এছএছএলসি এক্সাম গৈছে সেই প্ৰশ্নবিলাক কালেক্ট কৰিবা কালেক্ট কৰি সেই প্ৰশ্নবিলাক তোমালোকে পৰীক্ষা দিয়াৰ প্যাটাৰ্নত মানে তেনেকেই তোমালোকে সলভ কৰিবলৈ ট্ৰাই কৰিবা প্ৰেক্টিস কৰিবা তেতিয়া তোমাৰ কি হ'ব আত্মবিশ্বাসটো বাঢ়িব সময় মেইনটেইনৰ এটা ক্যাপাসিটি হ'ব এটো বিৰাট ইম্পৰ্টেন্ট এটা পাৰ্ট কাৰণ আমাৰ মেট্ৰিক দিয়া বা 9ত 10ত পঢ়া ল'ৰা-ছোৱালীৰ কাৰণে এটো এটা বিৰাট ডাঙৰ এটা হেবিট কাৰণ এই হেবিটটো আমাক কি কৰিব আমাক ইমপ্ৰুভ কৰিব আমাক কনফিডেন্স বঢ়াব কাৰণ এই প্ৰেক্টিসটো যেতিয়া মই 3 ঘণ্টা সময় লৈ এটা পৰীক্ষাৰ প্ৰশ্ন হেই পৰীক্ষাৰ আকাৰে যেতিয়া সলভ কৰিবলৈ ট্ৰাই কৰিম ঘৰত হেতুৱে আমাক বহুত হেল্প কৰে পৰীক্ষাত আজিৰ পৰা তোমালোকে এইখিনি কাম কৰা আৰম্ভ কৰা মই ভাবো 100% তোমালোক সফল হবা just follow the rules tips number 7 revise on sunday তাৰমানে তোমালোকে এই সপ্তাহটোত কি পঢ়িছা এই গুটেই বিষয়বিলাক দেওবাৰৰ দিনাখন গুটেই দিনটো তোমালোকে ফ্ৰী টাইম পোৱা সেই টাইমখিনিত কি কৰিবা এই গুটেই সপ্তাহত পঢ়া কথাখিনি বিষয়বিলাক তোমালোকে আকৌ পুনৰাই ৰিভাইজ কৰিবা পুনৰাই হেবিলাক মনত পেলাবলৈ চেষ্টা কৰিবা বহি কলম লৈ লবা এনেকৈ নহয় খালি যে অলপ থিংকিং কৰিলো ন একদম চেপ্টাৰ ওয়াইজ কি বস্তু পঢ়িছিলা আকৌ ৰিভাইজ কৰিবা প্ৰত্যেক দেওবাৰে গুটেই সপ্তাহটো পঢ়া এই বিষয়বিলাক ৰিভিজন কৰিবা ওকে এইটো হৈ গল আমাৰ পইণ্ট নম্বৰ টিপস নম্বৰ 7 পইণ্ট নম্বৰ 8 নাইট ৰিকেপ বিফৰ স্লিপিং তাৰমানে আমি কি কৰিব লাগে প্ৰত্যেক দিন পঢ়াৰ পিছত যেতিয়া আমি শুবলৈ যাও তেতিয়া আমি শুৱাৰ আগত 5 মিনিটকে সময় দিবা যিখিনি তুমি পঢ়িছা সেই পঢ়াখিনিক ৰিকেপ কৰিবলৈ পুনৰাই ভাবিবলৈ থিংকিং কৰিবলৈ এইটো যেতিয়া তুমি প্ৰত্যেক দিন ৰেগুলাৰ বেসিছত কৰি যাবা এইটোৱে তোমাক কি কৰিব তুমি যেতিয়া শুবলৈ যাবা শুৱাৰ আগত তোমাৰ এই স্মৃতি শক্তিটো বৃদ্ধি কৰিব কাৰণ এইবিলাক হৈছে আমাৰ এটা প্যাটাৰ্ন ষ্টাডি কাৰণ আমি তো কোনো ৰুলস ফলো নকৰো ষ্টাডি কৰাৰ কাৰণে জাস্ট পঢ়িব লাগে পঢ়ো টাইম টেবল নাই কোনো ডিসিপ্লিন নাই কোনো কথা নাই বাস কাম কৰিব লাগে কৰি আছো তো ৰাতিপুৱাৰ পৰা ৰাতি শুৱালৈকে কি ডিসিপ্লিন আমি মানিব লাগিব মই কি কথা কৈছো হেখিনি ভালকে এবাৰ সাবা মনোযোগ দি আৰু বুজি লবলৈ চেষ্টা কৰিবা তেতিয়াহে মই ভাবো তোমালোক সফল হবা এতিয়া মই এটা বিশেষ ইম্পৰ্টেন্ট সিলেবাস দি দিম ক্লাস 10ত হাফ ইয়াৰলিৰ কাৰণে তোমালোকে কি পঢ়িব লাগিব 1 নম্বৰ পোৱাৰ কাৰণে সেই কথাখিনি মই সমুকে অলপ বুজাই দিব বিচাৰিছো তোমালোকৰ সিলেবাসৰ ক্লাস 10ৰ ইংৰাজী বিষয়টোৰ সিলেবাস মই দি আছো হাফ ইয়াৰলিৰ যিখিনি তোমালোকে ঘৰত ভালকে লিখি লবা পঢ়িব লাগিব এইখিনিৰ পৰা 100 মাৰ্কৰ প্ৰশ্ন আহিব আৰু এইখিনিয়ে আহিব 100% কথাখিনি ভালকে মনোযোগ দি শুনিবা 1 নম্বৰ হৈছে তোমালোকৰ আহিব ৰিডিং কম্প্ৰিহেনশন সেকশন এইটোত তোমালোকৰ কি থাকিব আনসিন পেজেস থাকিব যেটো নেকি প্ৰজ থাকিব মানে গল্প থাকিব আনসিন পেজেস কাক কোৱা হয় এটা আমি কেতিয়াও নপঢ়া গল্প এটা এই হাফ ইয়াৰলি দিব যেটো অনুচ্ছেদ তোমালোকক দিব এই অনুচ্ছেদটো তোমালোকে ভালকৈ পঢ়ি ইয়াৰ পৰা তোমালোকক 5 নম্বৰৰ প্ৰশ্ন দিব এটা ডাইৰেক্ট কোৱেশ্চন দিব এটা তোমালোকক সিনোনিম এন্টিনিম বা ওয়ার্ড মিনিংৰ এটা কোৱেশ্চন দিব আৰু এটা তোমালোকক দিব লজিক্যাল থিংকিংৰ ওপৰত ভিত্তি কৰি মানে তুমি এই অনুচ্ছেদটো পঢ়ি কি বুজি পাইছা হেখিনৰ ওপৰত এটা প্ৰশ্ন দিব আৰু 2 নম্বৰ দিব তোমালোকক এই অনুচ্ছেদটো পঢ়ি টাইটেল লিখিবলৈ দিব নহলে সামাৰি লিখিব দিব এটা বা দুটা সেন্টেন্সত এখিনি হৈছে তোমালোকৰ ৰিডিং আনসিন কম্প্ৰিহেনশন ইয়াৰ পৰা 5 নম্বৰ দিব 2 নম্বৰ হৈছে তোমালোকক দিব ৰাইটিংৰ ভিতৰত থাকিব তোমালোকৰ ট্ৰান্সলেশন সাবস্টেন্স ৰাইটিং এই অপচনেল থাকিব তাৰ পিছত ষ্টৰী ৰাইটিং থাকিব তাৰ পিছত তোমালোকৰ লেটাৰ ৰাইটিং থাকিব এইখিনিৰ পৰা তোমাক দিব 6 ষ্টৰী ৰাইটিং আৰু লেটাৰ ৰাইটিং এই দুইটা মিলাই তোমালোকক দিব 11 নম্বৰ সাবস্টেন্স ৰাইটিং কাক কয় এটো অলপ বুজিলো কাৰণ আমাৰ ল'ৰা-ছোৱালী বিলাকে ভালকে বুজি নাপায় বহুতে বুজি নাপায় সাবস্টেন্স ৰাইটিং হৈছে আমি যদি ট্ৰান্সলেশন লিখিব নোৱাৰো তেতিয়ালে আমি সাবস্টেন্স লিখিব লাগে সাবস্টেন্সত কি থাকে এটা অনুচ্ছেদ দিয়া থাকে এটা সমু গল্প থাকিব সেই গল্পটোক আমি কি কৰিব লাগে ভালকে বুজিব লাগে কম্প্ৰিহেন্স কৰিব লাগে কৰি আমি তাৰ পৰা কি বুজি পাইছো সেই বুজি পোৱাৰ ওপৰত ভিত্তি কৰি নিজৰ ওয়ার্ড ইউজ কৰি 40টা শব্দৰ ভিতৰত এটা সামাৰি লিখি দিব লাগে
বুজি পাইছা এইটো কোৱা হয় সাবস্টেন্স তাৰ পিছত ষ্টৰীটো বুজিয়ে পাওঁ আমি ষ্টৰী হৈছে আমাৰ গল্প লিখা সাধু হেতু আমি শৰ্টকে লিখিব লাগে তাৰ কিছুমান ৰুলছ আছে তোমালোকে মোৰ এই চেনেলটো সবেই সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ ক্লাস একদম 6 ৰ পৰা আৰম্ভ কৰি ক্লাস 10 লৈকে ইংৰাজী বিষয়টোৰ গোটেই বিষয়বিলাক গ্ৰামাৰ সেকশন টেক্সটবুক প্ৰজ সাপ্লিমেন্টাৰী ৰিডাৰ এভৰিথিং মই ইয়াত কভাৰ কৰি থাকিম আৰু কভাৰ কৰি আছো তোমালোকৰ সেকশন নম্বৰ সি গ্ৰামাৰ তাত আছে ডিটাৰমিনাৰ্স আছে সেকশন নম্বৰ ডি লিটাৰেচাৰ অৰ টেক্সটবুকৰ পৰা যেটো আমাৰ ফাৰ্স্ট ফ্লাইট ক্লাস 10 ৰ ইয়াৰ পৰা কোন লেসন আহিব এক নম্বৰ হৈছে এ লেটাৰ টু গড দুই নম্বৰ হৈছে এ লং ৱাক টু ফ্ৰীডম এই দুইটা গল্পৰ পৰা আহিব আমাৰ 19 মানে 19 নম্বৰ আহিব এই গল্প দুটাৰ পৰা তাৰ পিছত এখিনি গল প্ৰজ পয়েমৰ পৰা আহিব তোমালোকৰ পয়েম সেকশনৰ পৰা তিনটা কবিতা আহিব এই তিনটা কবিতা হৈছে এ টাইগাৰ ইন দা জো এনিমেলস আৰু আমান্ডা এই তিনটাৰ পৰা তোমালোকক 12 নম্বৰ দিব তাৰ পিছত সেকশন ই সাপ্লিমেন্টাৰী ৰিডাৰৰ পৰা তোমালোকক দুটা লেসন দিব এটা হৈছে এ মিডনাইট ভিজিটৰ আৰু এটা হৈছে কোৱেশ্চন অফ ট্ৰাষ্ট এই দুইটা লেসনৰ পৰা তোমালোকক 10 নম্বৰ দিব তো এইখিনি হৈছে তোমালোকৰ থিওৰি পৰীক্ষা ইয়াৰ পৰা টোটাল 90 মাৰ্ক আহিব আৰু ইন্টাৰনেল এসেসমেন্টৰ পৰা আহিব 10 এইটো হল গুটেই 100 মাৰ্ক তোমালোকে এই সিলেবাসটো চোৱা এই সিলেবাসটো ভালকে এবাৰ চোৱা জুম কৰি লোৱা আৰু এটো ভালকে তোমালোকে এবাৰ স্ক্ৰিনশট মাৰি লোৱা এই সিলেবাসটো যিখিনি আন্ডাৰলাইন কৰা আছে ভালকে ফোকাস কৰিবা যিখিনি আন্ডাৰলাইন কৰা আছে এইখিনি তোমালোকৰ হাফ ইয়াৰলিত আহিব আৰু এইখিনি ভালকে পঢ়া আজিৰ পৰা ষ্টাডি কৰা মই যি টিপস দিছো এই টিপসখিনি ভালকৈ ফলো কৰি আজিৰ পৰা ষ্টাডি আৰম্ভ কৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তো এইখিনিতে আজি শেষ কৰিছো মই ভাবো তোমালোকৰ উপকাৰ হ'ব যদি ফলো কৰা ওকে